মাজনী তই আহোঁতে পলম হ'ল যে বাটত একো অসুবিধা হোৱা নাইতো একো অসুবিধা হোৱা নাই দেউতা কিন্তু কলেজৰ চাকৰি যে কাম শেষ কৰি মিটিং এটেণ্ড কৰি আহোঁতে অকণমান পলম হ'ল দেউতা তোমাৰ কিবা অসুবিধা হৈছে নেকি নাই নাই মোৰ একো অসুবিধা হোৱা নাই দুপৰীয়াৰ ভাত সাজ মেনকা খুৰীয়েৰে আহি বাঢ়ি দি থৈ গৈছে আৰু তই প্ৰথম দৰমহা আনি দিয়া টিভিটো আৰু তই দ্বিতীয় দৰমহা আনি দিয়া এই মোবাইলটোৰ বাহিৰে মোৰনো আৰু কি আছে পিছে এটা কথা লৈহে মোৰ বৰ টেনচন মাজনী কি হ'ল দেউতা তোৰ বিয়াখনক লৈ হা দেউতা এইবোৰ চিন্তা কৰা এতিয়া সময় নহয় নহয় ৰ'বা মই কাপোৰযোৰ ভিতৰৰ পৰা লৈ আহিছোঁ তুমি সলাই ল'বা আৰু দেউতা তুমিতো মোৰ বিয়াৰ কথা একেবাৰে চিন্তা নকৰিবা মই ইমান ডাঙৰ হোৱা নাই নহয় আৰু বিয়া হ'লেও মই এনেকুৱা ল'ৰাৰ লগত বিয়া হ'ম যাতে মোক তোমাৰ লগত থাকিবলৈ দিয়ে ৰাজীৱ তোমাৰ তাত মোৰ দাদাৰ নাম্বাৰটো আছে নেকি মানে কি জানা মই বহু দিনৰ পৰা তাক ট্ৰাই কৰি আছোঁ কিন্তু এনি টাইম বিজি নহয়ও সি মোৰ নাম্বাৰটো ব্লক কৰা নাইতো ঠেট আকৰিজনী নিজৰ ককাইদেৱে ফোনীয়েকৰ নম্বৰ ব্লক কৰিব নেকি কিবা ব্যস্ত আছে চাগে তেনেকৈ ভাবি সান্তনা লোৱা দিন বহুত গ'লো নিজৰ লাখপতি শাহু শহুৰৰ ফটো সি ফেচবুকত দিব পাৰে কিন্তু আমাক তাৰ পৰিয়ালৰ বুলি ক'ব লাগিলে তাৰ ষ্টেটাছ নষ্ট হয় দেউতাই নক'লেও মই ভালদৰে বুজোঁ এবাৰ দাদাৰ মাতটো শুনিবলৈ দেউতাই সদায় মাজনী মাজনী এইপিনে আহিবিচোন গৈছোঁ দেউতা কি হ'ল দেউতা মানে চাই দিছো মোৰ ফোনটো কিবা বেয়া হৈছে নেকি বাৰু নাইতো ঠিকেই আছে পিছে মই দেখোন আজি ৰাতিপুৱাৰ পৰা ককালৈ ইমানকৈ ফোন মাৰি আছো ফোনটো দেখোন যোৱা নাই ফোনটো যায় কিন্তু ছোৱালী এজনীয়ে কয় যে বিজি আছে এই কথাও মাজনী মই কিন্তু এইবোৰ একো বুজি পোৱা নাই দেই প্ৰজ্ঞা মোৰ ফোনেৰে অভিনয় ফোনত ৰিং হৈছে কিন্তু ৰিচিভ কৰা নাই তোমাক কেনেকৈ কওঁ দেউতা আমাৰ ফোনে তাক ডিষ্টাৰ্ব কৰে বাবে সি আমাৰ নম্বৰ দুটা ব্লক কৰি দিলেও দেউতা